নমস্কাৰ বন্ধু-বান্ধৱীসকল। অধ্যয়নলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ৱাবি চাবি নামৰ কিতাপখনৰ বিষয়ে। কোনেও হেৰুব নালাগে এনে এখন কিতাপ। প্ৰথম আৰু আটাইতকৈ শক্তিশালী পৰিৱৰ্তনটো হ'ল প্ৰকৃতিৰ কোনো বস্তুৱে নিখুঁত নহয়। তথাপিও সকলো নিজৰ ধৰণে সুন্দৰ। এই কিতাপখনে আমাক কি বুজাব বিচাৰে? জাপানী সংস্কৃতিত ৱাবি চাবিৰ ধাৰণাই বাৰে বাৰে কৈছে যে অসম্পূৰ্ণতাইও সৌন্দৰ্য বহন কৰে। সৰলতা কোনো ধৰণৰ বিষয় নহয়। সৰলতা নিজেই এক বিলাসিতা। যদি আপুনি আপোনাৰ জীৱনত শান্তি বিচাৰে, তেন্তে সৰলতাক আঁকোৱালি ল'ব লাগিব। সৰলতা মানুহক উপস্থিতিৰ অনুভৱ দিয়ে। এইটো এক গভীৰ সত্য। আমাৰ সমস্যাটো হ'ল আমি জটিলতাকেই গুৰুত্বপূৰ্ণ বুলি ভাবোঁ, অথচ আমি নিজেই জীৱনটোক অযথা জটিল কৰি তোলাৰ অভ্যাস কৰি তুলিছোঁ। এই কথাটো সদায় মনত ৰাখিবলগীয়া। পৰৱৰ্তী অধ্যায়ে এনে এটা সত্য স্পৰ্শ কৰিছে যিটো সহজ যেন লাগে, কিন্তু জীৱন সলনি কৰিব পৰা শক্তি ৰাখে। এই সত্যই আপোনাক বুজাব এই পৃথিৱীত সকলো বস্তু অস্থায়ী। ৱাবি চাবিয়ে বাৰে বাৰে কৈছে যে অস্থায়িত্বক গ্ৰহণ কৰাটো কোনো দুৰ্বলতা নহয়। আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল আমি সকলো বস্তু চিৰদিন ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ। কিন্তু এতিয়াৰ পৰা আমি সৰু সৰু পৰিৱৰ্তন আনিব লাগিব। যেতিয়াই জীৱনত ভাল বা বেয়া কোনো পৰিস্থিতি আহে, নিজকে এটা কথা কওক, এইটো পাৰ হৈ যাব। প্ৰকৃতিক অনুভৱ কৰক, তেতিয়াই আপুনি জীৱন বুজিবলৈ আৰম্ভ কৰিব। প্ৰকৃতিৰ লগত সময় কটোৱাটো কোনো বিলাসিতা নহয়। আজিৰ যুগত ই এক প্ৰয়োজনীয়তা। আৰু এই অধ্যায়ৰ আন এটা গুৰুত্বপূৰ্ণ শিক্ষা হ'ল প্ৰকৃতিয়ে কেতিয়াও তুলনা নকৰে। এজোপা সৰু গছ আৰু এজোপা ডাঙৰ গছ দুয়োটাই নিজৰ স্থানত সম্পূৰ্ণ। আপুনি যিমানেই নিজৰ সত্য স্বৰূপৰ পৰা আঁতৰি যাব, সিমানেই ভিতৰত অস্থিৰতা বৃদ্ধি পাব। ইয়াত এক অতি গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে, প্ৰামাণিকতাইহে সত্যিকাৰ সংযোগ কৰে। আপোনাৰ জীৱনত যিসকল থাকিব বিচাৰে, তেওঁলোকে হাজাৰ সমস্যাৰ মাজতো থাকিব, কিন্তু যিজনে যাব বিচাৰে তেওঁ এটা সৰু কাৰণকো পাহাৰ কৰি আপোনাৰ জীৱনৰ পৰা গুচি যাব। লাহে লাহে জীয়াই থকাটো কোনো দুৰ্বলতা নহয়, সেইটো আচল শক্তি। যেতিয়া আপুনি সদায় দৌৰি থাকে, আপোনাৰ স্নায়ুতন্ত্ৰ সদায় চাপেৰে সক্ৰিয় হৈ থাকে। জীৱনটোক যিদৰে আছে সেইদৰে থাকিবলৈ দিয়ক। আজিৰ পৰা এটা সাধাৰণ অভ্যাস গঢ়ি তোলক। যেতিয়াই আপুনি কোনো পৰিস্থিতিত হতাশ অনুভৱ কৰে, নিজকে এটাই কথা কওক, এইটো পাৰ হৈ যাব। মই হয়তো এতিয়ালৈকে প্ৰায় 1000খন কিতাপ পঢ়িছোঁ, কিন্তু আজি যদি মোক কোনোবাই সোধে কোনখন কিতাপ কেতিয়াও নপঢ়াকৈ থাকিব নালাগে, তেন্তে ৱাবি চাবি নিশ্চিতভাৱে তাৰ ভিতৰত এখন হ'ব। মই জানো আপোনালোকৰ বহুতে হয়তো এই কিতাপখন পঢ়া নাই, হয়তো ইয়াৰ বিষয়ে শুনাও নাই, কিন্তু মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, আজিৰ এই আলোচনাই এই কিতাপখনৰ মূল শিক্ষাবোৰ বুজিবলৈ যথেষ্ট, আৰু যাতে আপুনি নিজৰ জীৱনত সঁচাকৈয়ে পৰিৱৰ্তন আনিব পাৰে, তাৰ কাৰণেও যথেষ্ট। এতিয়া আমি আলোচনা কৰিবলৈ যোৱা প্ৰথম অধ্যায়টো অতি গুৰুত্বপূৰ্ণ। এই অধ্যায়ে আমাৰ সৌন্দৰ্যক চোৱাৰ ধৰণ সলনি কৰে। আমি সৰুৰে পৰা এটা কথাত অভ্যস্ত হৈ আহিছোঁ, যিটো নিখুঁত সেয়াই সুন্দৰ। আমাৰ মুখখন নিখুঁত হ'ব লাগিব, শৰীৰটো নিখুঁত হ'ব লাগিব, জীৱনটোও নিখুঁত হ'ব লাগিব। কিন্তু সঁচা সত্যটো কি? প্ৰকৃতিৰ কোনো বস্তুৱেই নিখুঁত নহয়, তথাপিও সকলো নিজৰ ধৰণে সুন্দৰ। কল্পনা কৰক এজোপা গছ, অলপ বেঁকা, এফালে ডাল শুকাই গৈছে, আনফালে ডাল ভালদৰে জোপোহা হৈ উঠিছে, তথাপিও তাক ইমান ধুনীয়া লাগে। কিয়? কাৰণ সেয়া প্ৰকৃত। আমি সৰুৰে পৰা এইদৰে শিকি আহিছোঁ যে নিখুঁততাইহে সৌন্দৰ্য। কিন্তু আচলতে বুজিবলগীয়া কথাটো হ'ল, নিখুঁততা সৌন্দৰ্য নহয়, প্ৰামাণিকতাই সৌন্দৰ্য।
সৌন্দৰ্য নিখুঁত ৰূপত নহয়, সৌন্দৰ্য নিহিত হৈ থাকে বাস্তৱ আৰু সত্য হোৱা। লেখকে ইয়াত এক অতি গভীৰ কথা কৈছে। জাপানী সংস্কৃতিত অসম্পূৰ্ণ বস্তু যেনে অলপ অসমান হাতেৰে বনোৱা কাপ বা আঁচৰ পৰা পুৰণি কাঠৰ টেবুল, এইবোৰ কেতিয়াও তুচ্ছজ্ঞান কৰা নহয়, বৰঞ্চ এইবোৰৰ মূল্য বেছি, কাৰণ সেইবোৰৰ এটা কাহিনী থাকে, এটা গভীৰতা, এটা আত্মা বহন কৰে। কিন্তু এই কথাটো আমি নিজৰ জীৱনত পাহৰি পেলাইছো। আমি নিজকে সদায় পলিচ কৰি থাকোঁ, নিজৰ স্বাভাৱিক সত্তাত ঢাকি ৰাখোঁ আৰু লাহে লাহে নিজৰ প্ৰকৃত সৌন্দৰ্য হেৰুৱাবলৈ আৰম্ভ কৰোঁ। এই কিতাপখনত তাৰপিছত এক অতি শক্তিশালী ধাৰণাৰ কথা কোৱা হৈছে, কিটচুংগে। যেতিয়া এটা মৃৎশিল্পৰ পাত্ৰ ভাঙি যায়, তেতিয়া জাপানীসকলে তাক কেৱল আঠা লগাই জোৰা নকৰে, সেই ফাঁটবোৰ সোণৰ সহায়ত মেৰামতি কৰা হয়। ফাঁটবোৰ লুকুৱাই ৰখা নহয়, বৰঞ্চ সেইবোৰক স্পষ্টভাৱে উজ্জ্বল কৰি তোলা হয়। আৰু আশ্চৰ্যজনক কথা হ'ল, সেই ভঙা বস্তুবোৰৰ মূল্য আগতকৈ অধিক হৈ পৰে। এতিয়া কল্পনা কৰক ইয়াৰ ভিতৰত কিমান গভীৰ শিক্ষা লুকাই আছে। আপোনাৰ জীৱনতো ফাঁট আছে, বিফলতা, হৃদয়ভংগ, প্ৰত্যাখ্যান, এইবোৰ। কিন্তু সেইবোৰে আপোনাক দুৰ্বল নকৰে, সেইবোৰে আপোনাক অনন্য কৰি তোলে। কিন্তু আমি কি কৰোঁ? আমি নিজৰ জীৱনৰ ফাঁটবোৰ লুকুৱাই ৰাখোঁ, সেইবোৰৰ পৰা আঁতৰি থাকোঁ, আওকাণ কৰিবলৈ চেষ্টা কৰোঁ, আৰু এই কাৰণে আমি নিজৰ কাহিনীৰ পৰা বিচ্ছিন্ন হৈ পৰোঁ। ৱাবি চাবিৰ মতে আপোনাৰ কাহিনীয়ে আপোনাৰ সৌন্দৰ্য। আপুনি নিখুঁত নহয় আৰু আপোনাৰ নিখুঁত হোৱাৰ প্ৰয়োজনো নাই। এই সত্যটো গ্ৰহণ কৰাৰ লগে লগে এক বিশাল মানসিক চাপ কমি যায়। তুলনা লাহে লাহে শেষ হ'বলৈ আৰম্ভ কৰে, কাৰণ তেতিয়া আপুনি আন কাৰোবাৰ দৰে হ'বলৈ চেষ্টা নকৰে। আপুনি কেৱল নিজৰ সত্যৰ ওপৰত থাকিবলৈ চেষ্টা কৰে। যেতিয়া আপুনি নিজৰ প্ৰকৃত সত্তাক গ্ৰহণ কৰে, তেতিয়া আপোনাৰ ভিতৰত এক স্বাভাৱিক আত্মবিশ্বাস জন্ম লয়, যিটো ভুৱা নহয়, যিটো প্ৰমাণ কৰাৰ প্ৰয়োজন নাথাকে। এই অধ্যায়ত আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে, অসম্পূৰ্ণতাইহে প্ৰকৃত সংযোগ সৃষ্টি কৰে। যেতিয়া আপুনি এনে এজন মানুহক লগ পায় যিয়ে সদায় নিখুঁত দেখুৱাবলৈ চেষ্টা কৰে, তেতিয়া তেওঁৰ সৈতে এক দূৰত্বৰ অনুভৱ হয়। কিন্তু যেতিয়া কোনোবাই নিজৰ দুৰ্বলতা, নিজৰ সত্য দিশ আপোনাৰ সৈতে ভাগ কৰে, তেতিয়া আপুনি তেওঁৰ সৈতে সংযোগ অনুভৱ কৰে। কিয়নো আমি সকলো মানুহে অসম্পূৰ্ণ, আৰু আমি সকলোৱে ভুৱা নহয়, এক সত্যিকাৰ সংযোগ বিচাৰোঁ। নিখুঁততাই হয়তো মানুহক আপ্লুত কৰে, কিন্তু অসম্পূৰ্ণতাইহে হৃদয় স্পৰ্শ কৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, অসম্পূৰ্ণতাই বৃদ্ধিৰ দুৱাৰ মুকলি কৰে। যদি সকলো আগতেই নিখুঁত হ'লহেঁতেন, তেন্তে শিকাৰ কোনো সুযোগ নাথাকিলেহেঁতেন। আপোনাৰ ভুল, আপোনাৰ বিফলতাই আপোনাক গঢ় দিয়ে, আপোনাক অধিক পৰিপক্ক কৰি তোলে। সেয়েহে ৱাবি চাবিয়ে কৈছে, নিখুঁততাক খেদি নাযাব, প্ৰগতিক আঁকোৱালি লওক। কাৰণ যেতিয়া আপুনি নিখুঁত হোৱাৰ পিছত দৌৰে, তেতিয়া আপুনি কঠিন, জেদী আৰু অনমনীয় হৈ পৰে। কিন্তু যেতিয়া আপুনি নিজৰ অসম্পূৰ্ণতাক গ্ৰহণ কৰে, তেতিয়া আপুনি নমনীয় আৰু মুকলি হৈ পৰে। সেয়েহে আজিৰ পৰা এটা সৰু পৰিৱৰ্তন আনিব লাগিব। যেতিয়াই নিজকে চাব, নিজৰ দোষবোৰ চাব, নিজৰ ভুল আৰু অতীতকো মনত পেলাব। কিন্তু সেইবোৰ বিচাৰ নকৰিব। সেইবোৰক কেৱল লক্ষ্য কৰক, গ্ৰহণ কৰক আৰু নিজৰ পৰিচয়ৰ অংশ কৰি লওক। কাৰণ সেইবোৰে আপোনাক বেলেগ কৰি তোলে। সেইবোৰে আপোনাক বাস্তৱ কৰি তোলে। আৰু সেইবোৰে আপোনাৰ প্ৰকৃত শক্তি। মনত ৰখাৰ দৰে এটা কথা আছে, জীৱন তেতিয়া সলনি নহয় যেতিয়া সকলো নিখুঁত হয়। জীৱন তেতিয়াহে সলনি হয় যেতিয়া আপুনি অসম্পূৰ্ণতাৰ মাজতো সৌন্দৰ্য চাবলৈ শিকে। আৰু এইটোৱে ৱাবি চাবিৰ প্ৰথম আৰু আটাইতকৈ শক্তিশালী শিক্ষা। এতিয়া দ্বিতীয় অধ্যায়ত এক গভীৰ উপলব্ধিৰ কথা কোৱা হৈছে। ইয়াত কোৱা হৈছে, কম মানে অভাৱ নহয়, কম মানে স্পষ্টতা।
আজিৰ যুগত আমি ভাবো যিমান বেছি সিমান ভাল। অধিক টকা, অধিক বস্তু, অধিক বিকল্প, অধিক তথ্য, যেনে এইবোৰেই সুখৰ চাবিকাঠি। কিন্তু আচল সত্যটো কি? অধিক বস্তু থাকিলেই জীৱন সহজ হৈ নাযায়। আচলতে অধিক বস্তু থাকিলে জীৱনটো অধিক গধুৰ অনুভৱ হয়। কিন্তু সমস্যাটো হ'ল আমি এই গধুৰতাকে স্বাভাৱিক বুলি মানি ল'বলৈ আৰম্ভ কৰিছোঁ। মানসিক চাপ, উদ্বেগ আৰু ভিতৰৰ অশান্তিকো আমি ব্যস্ত জীৱনৰ অংশ বুলি ভাবিবলৈ আৰম্ভ কৰিছোঁ। ৱাবি চাবিয়ে বাৰে বাৰে এটা কথাই কৈ থাকে, সৰলতা হৈছে এক বিলাসিতা আৰু স্পষ্টতাৰ মূল ভেটি। জাপানী দৰ্শনৰ মতে সৰলতাৰ অৰ্থ এইটো নহয় যে আপোনাৰ ওচৰত কম বস্তু থাকিব লাগে। সৰলতাৰ অৰ্থ হ'ল কেৱল সেইবোৰ বস্তু ৰাখক যিবোৰে সঁচাকৈ আপোনাৰ বাবে অৰ্থপূৰ্ণ। ধৰি লওক আপোনাৰ ওচৰত 50টা বস্তু আছে, কিন্তু যদি তাৰ ভিতৰত মাত্ৰ 5টাহে আপোনাৰ জীৱনত সঁচাকৈয়ে মূল্য যোগ কৰে, তেন্তে বাকী 45টা বস্তুত কি? সেইবোৰ কেৱল অপৰিপাটিকৈ থকা বস্তু। আৰু এই অপৰিপাটি অৱস্থা কেৱল আপোনাৰ ঘৰতে নাথাকে। ই আপোনাৰ মনত, আপোনাৰ মগজুত, আপোনাৰ ভিতৰৰ জগততো জমা হয়। এবাৰ কল্পনা কৰক, যেতিয়া আপোনাৰ কথাটো অপৰিপাটি হৈ থাকে, তেতিয়া আপোনাৰ মনো স্বয়ংক্ৰিয়ভাৱে অস্থিৰ অনুভৱ কৰে। কিন্তু যেতিয়া আপুনি এটা পৰিষ্কাৰ সজোৱা পৰিৱেশত থাকে, তেতিয়া মনটো লাহে লাহে শান্ত হয়। কাৰণ আপোনাৰ বাহিৰৰ পৰিৱেশে আপোনাৰ ভিতৰৰ অৱস্থাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে। সেয়েহে লেখকে বাৰে বাৰে কৈছে, যদি আপুনি জীৱনত শান্তি বিচাৰে, তেন্তে প্ৰথমে নিজৰ চৌপাশ সৰল কৰক। অপ্ৰয়োজনীয় বস্তু সংগ্ৰহ কৰাৰ অভ্যাস এৰি দিয়ক। কিন্তু এই অধ্যায়টো কেৱল শাৰীৰিক সৰলতাৰ কথা নহয়, ই মানসিক সৰলতাৰ কথাও কয়। আজিৰ সময়ত আমাৰ মনত একেলগে ইমান চিন্তা চলি থাকে। অতীতৰ অনুশোচনা, ভৱিষ্যতৰ চিন্তা, মানুহে কি ভাবিব, কাইলৈ কি হ'ব, মোৰ লগত কোন থাকিব, কোন নাথাকিব। এই সকলো চিন্তাৰ শব্দৰ মাজত আমি নিজৰ ভিতৰৰ সত্যিকাৰ মাতটো শুনিবই নোৱাৰো। ৱাবি চাবিৰ মতে অপ্ৰয়োজনীয় বস্তু আঁতৰাই দিয়ক আৰু আৱশ্যকীয় বস্তু নিজেই প্ৰকাশ পাব। অৰ্থাৎ আপুনি যেতিয়া নিজৰ জীৱনৰ পৰা অপ্ৰয়োজনীয় বস্তু আঁতৰাই দিব, তেতিয়া যিটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ সেয়া নিজে নিজে স্পষ্ট হৈ উঠিব। যেতিয়া আপুনি অপ্ৰয়োজনীয় চিন্তা, অমনোযোগিতা আৰু তুলনা এৰি দিব, তেতিয়া স্পষ্টতা স্বাভাৱিকভাৱে আহিব। ইয়াত আৰু এটা অতি গভীৰ কথা আছে, সৰলতাই উপস্থিতি আনে। এইটো এক সুন্দৰ অনুভৱ। যেতিয়া আপোনাৰ জীৱনটো অত্যাধিক অগোচৰ হৈ যায়, তেতিয়া আপুনি সকলো ঠাইতে থাকে, কিন্তু কোনো মুহূৰ্ততে সম্পূৰ্ণভাৱে উপস্থিত নাথাকে। কিন্তু যেতিয়া আপুনি জীৱনটো সৰল কৰে, তেতিয়া আপুনি প্ৰতিটো মুহূৰ্ত গভীৰভাৱে অনুভৱ কৰিব পাৰে। এটা সাধাৰণ চাহৰ কাপ ধৰি লওক। যদি আপুনি ফোন নাচায়, কোনো অমনোযোগিতা নোহোৱাকৈ লাহে লাহে চাহৰ কাপটোত চুমুক দিয়ে, তেতিয়া আপুনি তাৰ সোৱাদ, তাৰ উষ্ণতা আৰু সেই মুহূৰ্তৰ শান্তি অনুভৱ কৰিব পাৰে। আৰু সঁচাকৈয়ে সেইটোৱেই জীৱন। আমাৰ সমস্যাটো হ'ল আমি জটিলতাকেই গুৰুত্বপূৰ্ণ বুলি ভাবো। আমি বিশ্বাস কৰোঁ যিমান কঠিন সিমান মূল্যৱান। আমি ভাবো ব্যস্ত থাকিলেই উৎপাদনশীল হোৱা যায়, অধিক কৰাটোৱে সফলতা। কিন্তু ৱাবি চাবিয়ে এই ভ্ৰম সম্পূৰ্ণৰূপে ভাঙি দিয়ে। ই কৈছে সহজ মানে সৰু নহয়, সহজ মানে শক্তিশালী। কাৰণ যেতিয়া আপোনাৰ ওচৰত কম বস্তু থাকে, তেতিয়া আপোনাৰ মনোযোগ অধিক চোকা। যেতিয়া অমনোযোগিতা কমে, তেতিয়া মনোযোগ গভীৰ হয়। আৰু যেতিয়া মনোযোগ গভীৰ হয়, তেতিয়া জীৱন অধিক অৰ্থপূৰ্ণ হৈ উঠে। এই অধ্যায়ত এটা জীৱন সলনি কৰিব পৰা গভীৰ উপলব্ধিৰ কথাও কোৱা হৈছে। সেইটো হ'ল সৰলতাই সিদ্ধান্ত সহজ কৰি তোলে। আপোনাৰ জীৱন যিমান সৰল হ'ব, সিদ্ধান্ত লোৱাও সিমান সহজ হ'ব। যেতিয়া আপোনাৰ ওচৰত অসীম বিকল্প থাকে, তেতিয়া মন বিভ্ৰান্ত হয়।
এসময়ত আমি সৰুতে টিভি চাইছিলোঁ। তাত মাত্ৰ 2টা চেনেল আছিল, DD1 আৰু DD2। কোনো বিভ্ৰান্তি নাছিল। কিন্তু এতিয়া ইমান বিকল্প যে বেছিভাগ মানুহে সাধাৰণ টিভিও নাচায়। আমি কিছুমান এপ ব্যৱহাৰ কৰোঁ, যেনে হটষ্টাৰ, নেটফ্লিক্স। কিন্তু আশ্চৰ্যজনক কথা হ'ল, ইমান বিকল্প থকাৰ পিছতো নেটফ্লিক্স খুলিলেই আমি বিভ্ৰান্ত হওঁ। আজি চাবলৈ কি আছে, এইটো নিৰ্ণয় কৰা কঠিন হৈ পৰে। আমি কেতিয়াবা আধা ঘণ্টা ধৰি কেৱল এইটো সিদ্ধান্ত লওঁ, আজি নেটফ্লিক্সত কি চাম, আৰু তাৰ পিছত হঠাৎ মনত হয়, আৰে সময়ে শেষ হৈ গ'ল। আজিৰ জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে একেই ঘটনা ঘটে। ইমান সীমাহীন বিকল্প আছে যে সিদ্ধান্ত লোৱাই কঠিন হৈ পৰিছে। কিন্তু যেতিয়া আপুনি সচেতনভাৱে এইটো নিৰ্ধাৰণ কৰে যে আপোনাক কি লাগে আৰু কি নালাগে, তেতিয়া আপোনাৰ জীৱনটো এক স্পষ্ট দিশলৈ আগবাঢ়িবলৈ আৰম্ভ কৰে। আৰু এই স্পষ্টতাই আপোনাক ভিতৰৰ পৰা আত্মবিশ্বাস দিয়ে। সেয়েহে আজিৰ পৰা এটা সৰু পৰীক্ষা কৰক। নিজৰ জীৱনত চাওক, কোনবোৰ বস্তুৱে আপোনাক শক্তি দিছে আৰু কোনবোৰে কেৱল ঠাই লৈ আছে। তাৰ পিছত লাহে লাহে অপ্ৰয়োজনীয় বস্তু আঁতৰাবলৈ আৰম্ভ কৰক। সেইবোৰ বস্তু হ'ব পাৰে সামগ্ৰী, কাপোৰ, পুৰণি বস্তু, চিন্তা বা কিছুমান অভ্যাস। কাৰণ যেতিয়া আপুনি ঠাই সৃষ্টি কৰে, তেতিয়াহে নতুন শক্তিয়ে আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। মনত ৰাখিব, জীৱনটোক জটিল কৰি তোলাটো আমাৰ অভ্যাস। কিন্তু জীৱনৰ প্ৰকৃতি আচলতে অতি সৰল, অতি স্পষ্ট। যেতিয়া আপুনি সৰলতাক আঁকোৱালি ল'বলৈ আৰম্ভ কৰে, তেতিয়া আপুনি কেৱল বস্তু কমোৱা নকৰে, আপুনি নিজৰ জীৱনটোক পাতল কৰি তোলে। আৰু এই পাতলতাই লাহে লাহে আপোনাক এনে এক অনুভৱ দিয়ে যেন আপুনি ডেউকা মেলি উৰিব পাৰিছে। ৱাবি চাবিৰ গোটেই ধাৰণাটো এই কথাৰ আশে পাশে ঘূৰি থাকে। আপোনাৰ জীৱনত ইতিমধ্যে ইমান চিন্তা, ইমান ইচ্ছা, ইমান আশা জমা হৈ আছে যে আপুনি উশাহ ল'বলৈ যথেষ্ট ঠাই পাইছেনে? আপুনি যিটো সঁচাকৈয়ে কৰিব বিচাৰে তাৰ বাবে ভিতৰত যথেষ্ট স্থান আছেনে? আমি প্ৰায়ে ৰাতিপুৱাৰ ধ্যান ধাৰণাৰ অভ্যাসত ডিক্লাটাৰিঙৰ কথা কওঁ। ঘৰৰ পৰা অপ্ৰয়োজনীয় বস্তু আঁতৰাই দিয়ক। ড্ৰায়াৰত পৰি থকা পুৰণি চাৰ্জাৰ, বহুদিন ধৰি ব্যৱহাৰ নোহোৱা তাঁৰ, পুৰণি ফোন, এইবোৰ এৰি দিয়ক। আপুনি হয়তো ভাবিছে কেতিয়াবা লাগিব পাৰে, কিন্তু সঁচা কথা হ'ল, বহু সময়ত এইবোৰ সংৰক্ষণ কৰি ৰখাৰ মানসিক বোজাই তাৰ উপযোগিতাতকৈ বেছি হয়। আজিৰ যুগত এই সচেতনতাটো অতি প্ৰয়োজনীয়। আৰু মই ভাবোঁ ইয়াৰ পৰাই আমাৰ জীৱনত সঁচাকৈ ইতিবাচক পৰিৱৰ্তন আৰম্ভ হয়। এতিয়া পৰিৱৰ্তী অধ্যায়ে এক গভীৰ অথচ জীৱন সলনি কৰিব পৰা সত্য স্পৰ্শ কৰিছে। সেই সত্যটো হ'ল সকলো অস্থায়ী। আপোনাৰ জীৱনৰ প্ৰতিটো বস্তু অস্থায়ী। এই কথাটো শুনিলে আমি বেছিভাগ মানুহে ভিতৰৰ পৰা অস্বস্তি অনুভৱ কৰোঁ। কাৰণ গভীৰভাৱে আমি সকলোৱে স্থায়িত্ব বিচাৰোঁ। আমি বিচাৰোঁ সুখ চিৰদিন থাকক, সফলতা স্থায়ী হওক, সম্পৰ্ক কেতিয়াও নাভাঙক। মানুহে আমাৰ জীৱনলৈ আহক আৰু কেতিয়াও গুচি নাযাওক। কিন্তু বাস্তৱ কি? বাস্তৱ হ'ল একোৱেই স্থায়ী নহয়। জীৱন সদায় সলনি হৈ থাকে। প্ৰতিটো মুহূৰ্ত, প্ৰতিখন মুখ, প্ৰতিটো অনুভৱ, প্ৰতিটো আবেগ। ৱাবি চাবিয়ে বাৰে বাৰে কৈছে, অস্থায়িত্ব গ্ৰহণ কৰাটো দুৰ্বলতা নহয়। জাপানী সংস্কৃতিত এই বুজাবুজিক গভীৰভাৱে সন্মান কৰা হয়। কাৰণ যেতিয়া আপুনি সঁচাকৈয়ে বুজি পায় যে একোৱেই স্থায়ী নহয়, তেতিয়া আপুনি সকলো নিয়ন্ত্ৰণ কৰাৰ চেষ্টা এৰি দিয়ে। আৰু নিয়ন্ত্ৰণ এৰি দিয়াৰ লগে লগে সকলো দুখো কমি আহে। আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি? আমি সকলো আঁকোৱালি ধৰি ৰাখিব বিচাৰোঁ। ভাল মুহূৰ্তবোৰ যেন চিৰদিন থাকে বুলি আশা কৰোঁ। সম্পৰ্কক স্থায়ী কৰি ল'ব বিচাৰোঁ। সফলতাক সদায় একেই ৰাখিবলৈ চেষ্টা কৰোঁ। কিন্তু যেতিয়া বাস্তৱ সলনি হয়, আমি তাৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰোঁ। আমি সেই পৰিৱৰ্তন মানি ল'ব নিবিচাৰোঁ। আৰু
এই প্ৰতিৰোধেই ভিতৰত কষ্টৰ সৃষ্টি কৰে। ৱাবি চাবিৰ মতে পৰিৱৰ্তন সমস্যাই নহয়, সমস্যাটো হ'ল আপুনি তাক এৰি দিব নোৱাৰা। এৰি দিবলৈ শিকক, কাৰণ পৰিৱৰ্তন স্বাভাৱিক, কিন্তু যি মানসিক প্ৰতিৰোধ আমি সৃষ্টি কৰোঁ সেইটোৱে অশান্তিৰ মূল। এবাৰ কল্পনা কৰক, যদি আপুনি আগতেই জানিলেহেঁতেন যে প্ৰতিটো আৱেগ সাময়িক, তেন্তে আপুনি ইমান তীব্ৰভাৱে প্ৰতিক্ৰিয়া দেখুৱালেহেঁতেন নে? যদি মই আপোনাক কওঁ আজি যদি আপুনি বহুত সুখী, তেন্তে কাইলৈ হয়তো দুখ আহিবও পাৰে। আৰু যদি মই কওঁ আজি যদি দুখ আছে, তেন্তে কিবা এটা হেৰাই গৈছে বা ঠিক হোৱা নাই, তেন্তে কাইলৈ হয়তো সুখ আহিব। তেতিয়া আপুনি হয়তো ইমান তীব্ৰভাৱে প্ৰতিক্ৰিয়া নেদেখুৱাব, কাৰণ আপুনি বুজিবলৈ আৰম্ভ কৰিব। দুখ আহে আৰু গুচিও যায়, সুখ আহে সেয়াও এদিন গুচি যায়। কঠিন সময় আহে, কিন্তু সেইবোৰ স্থায়ী নহয়। এই উপলব্ধিয়ে আপোনাক গভীৰ আৱেগিক স্থিৰতা দিয়ে, কাৰণ তেতিয়া আপুনি কোনো পৰিস্থিতিক চূড়ান্ত সত্য বুলি ধৰি নলয়। আপুনি বুজি পায় এইটো মোৰ জীৱনৰ এটা পৰ্যায়, যিটো পাৰ হৈ যাব। বহু আগতে মই এজন বন্ধুক লগ পাইছিলো। মই সুধিলো জীৱন কেনেকুৱা চলিছে। সি মাত্ৰ হাঁহি মাৰি ক'লে, বন্ধু কি কম, মাত্ৰ চলি আছে। মই ক'লো সেইটোৱে ভাল কথা। সেই আচৰিত হৈ সুধিলে, ইয়াত ভাল কথাটো কি? মই ক'লো তুমি কৈছা চলি আছে, মানে যি চলি আছে সেয়া এদিন পাৰ হৈও যাব। এই কথাটো গভীৰভাৱে বুজক। সকলো চলি আছে, জীৱনৰ এই পৰ্যায়টোও চলি আছে, আৰু ইও এদিন পাৰ হৈ যাব। আজি যদি আপুনি সুখী, কাইলৈ হয়তো আৰু অধিক সুখী হ'ব পাৰে। আজি যদি আপুনি দুখত আছে, কাইলৈ হয়তো শান্তি আহিব পাৰে। সেয়েহে জীৱনত কেৱল নিজৰ পচন্দৰ পৰিস্থিতিৰ বাবে নহয়, সকলো পৰিস্থিতিৰ বাবে নিজকে মানসিকভাৱে সাজু কৰি ৰাখক। মই কেৱল সকলো ঠিক হোৱাটো বিচাৰো, এই চিন্তাত আবদ্ধ হৈ নাথাকিব। এই অধ্যায়ত এক অতি গভীৰ কথা কোৱা হৈছে, অস্তিত্বইহে প্ৰশংসাৰ অনুভৱ কৰে। অৰ্থাৎ যদি কিবা এটা চিৰদিন একে থাকিলেহেঁতেন, তেন্তে তাৰ মূল্য কমি গ'লহেঁতেন। যেনে যদি সকলো অনুভূতি সদায় একে থাকিলেহেঁতেন, তেন্তে সেইবোৰ বিশেষ যেন লাগিলেহেঁতেন নে? নালাগিলেহেঁতেন। সেই অনুভূতিৰ সৌন্দৰ্য ইয়াৰ সাময়িক স্বভাৱতে লুকাই আছে। জীৱনৰ প্ৰতিটো মুহূৰ্তৰ ক্ষেত্ৰতো একেই কথা। যেতিয়া আপুনি জানে যে এই মুহূৰ্তটো পুনৰ কেতিয়াও ঘূৰি নাহিব, তেতিয়া আপুনি তাক গভীৰভাৱে অনুভৱ কৰে। এটা মধুৰ কথা বতৰা, এটা শান্ত সন্ধিয়া, এটা মৰম লগা হাঁহি, এইবোৰে আজীৱন মনত থাকে। তেতিয়া জীৱনৰ প্ৰতিটো সৰু কথাও অৰ্থপূৰ্ণ হৈ উঠে। কিন্তু আমি কি কৰোঁ? আমি হয় অতীতক জীয়াই থাকো, নহয় ভৱিষ্যতৰ চিন্তাত ডুবি থাকো। অতীতৰ অনুশোচনা আছে, ভৱিষ্যতৰ উদ্বেগ আছে, আৰু এই সকলো চিন্তাৰ মাজত আমি আজিৰ মুহূৰ্তটোকে হেৰুৱাই পেলাওঁ। আমি বৰ্তমানক মিছ কৰোঁ। ৱাবি চাবিয়ে কৈছে, জীৱনৰ অস্তিত্ব কেৱল বৰ্তমান মুহূৰ্ততে আছে, আৰু যেতিয়া আপুনি অস্থায়িত্ব গ্ৰহণ কৰে, তেতিয়া আপুনি স্বাভাৱিকভাৱে বৰ্তমানত জীয়াই থাকিবলৈ আৰম্ভ কৰে। কাৰণ তেতিয়া আপুনি বুজি পায়, এই মুহূৰ্তই সকলো। মই ভিতৰৰ গভীৰতাত এটা কথা উপলব্ধি কৰিছো, এৰি দিয়াৰ অৰ্থ হেৰুৱাই পেলোৱা নহয়, এৰি দিয়াৰ অৰ্থ মুক্ত কৰা। আমি ভাবো যদি নিয়ন্ত্ৰণ এৰি দিওঁ, যদি মোহ এৰি দিওঁ, তেন্তে আমি দুৰ্বল হৈ পৰিম, মানুহে হয়তো গুচি যাব। কিন্তু আচলতে বিপৰীতহে ঘটে। যেতিয়া আপুনি আঁকোৱালি ধৰি ৰখা বন্ধ কৰে, আবদ্ধ হৈ থকা বন্ধ কৰে, তেতিয়া আপুনি পাতল অনুভৱ কৰে। আৰু যেতিয়া আপুনি পাতল অনুভৱ কৰে, তেতিয়া জীৱনক অধিক স্পষ্টকৈ দেখিবলৈ আৰম্ভ কৰে। ৱাবি চাবিয়ে বাৰে বাৰে এটা কথাই কৈছে, জীৱন ৰৈখিক নহয়, জীৱন সক্ৰিয়। যেনেকৈ ঋতু সলনি হয়, শীত, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, তেনেকৈ জীৱনৰো বিভিন্ন পৰ্যায় আছে। প্ৰতিটো পৰ্যায়ৰ নিজৰ উদ্দেশ্য আছে। কঠিন সময়ৰ বৃদ্ধিৰ অংশ, আৰু ভাল সময়ো স্থায়ী নহয়।
এটা ভাল ঋতু আহিব, কিন্তু সেয়াও চিৰদিন নাথাকে। এই বুজাবুজি আপোনাক ভিতৰৰ পৰা স্থিৰ আৰু মাটিৰ সৈতে সংযুক্ত কৰি ৰাখে। সেয়েহে আজিৰ পৰা এটা সৰু অভ্যাস আৰম্ভ কৰক। যেতিয়াই ভাল বা বেয়া কোনো পৰিস্থিতি আহে, নিজকে এটা কথা কওক, এইটো পাৰ হৈ যাব। ভাল সময় হওক বা বেয়া সময়, মনতে মনে কওক, এইটো পাৰ হৈ যাব। এই লাইনটোৱে আপোনাক অনুভূতিহীন নকৰে, ই আপোনাক ভাৰসাম্যত ৰাখে। মনত ৰাখিব, যেতিয়া আপুনি অস্থায়িত্ব গ্ৰহণ কৰে, তেতিয়া আপুনি জীৱন নিয়ন্ত্ৰণ কৰাৰ চেষ্টা এৰি দিয়ে। আৰু যেতিয়া নিয়ন্ত্ৰণ এৰি দিয়ে, তেতিয়া আপুনি জীৱনৰ সত্যিকাৰ অনুভৱ আৰম্ভ কৰিবলৈ আৰম্ভ কৰে। আৰু সেইটোৱে হৈছে প্ৰকৃত জীৱন। আমি সকলোৱে ভিতৰৰ পৰা এইটোৱে বিচাৰো, জীয়াই থকাৰ আচল অনুভৱ ইয়াৰ পৰাই আৰম্ভ হয়। এতিয়া আমি যি পৰিৱৰ্তী অধ্যায়ৰ কথা কম, সেইটো অতি গভীৰ আৰু সুন্দৰ। এই অধ্যায়ত কোৱা হৈছে, প্ৰকৃতিয়ে হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক। কিমান গভীৰ কথা। আজিৰ যুগত আমি ইমান আধুনিক হৈ পৰিছো, ডিজিটেল জীৱনত ইমান ব্যস্ত হৈ পৰিছো, পশ্চিমীয়া গতিত দৌৰি আছো। কিন্তু এই দৌৰত আমি আমাৰ আটাইতকৈ মহান শিক্ষককে আওকাণ কৰিছো। আৰু সেই শিক্ষকজন হৈছে প্ৰকৃতি। ৱাবি চাবিয়ে আমাক পুনৰ সেই সংযোগলৈ ঘূৰাই নিয়ে। এবাৰ গভীৰভাৱে ভাবি চাওক, প্ৰকৃতিৰ কোনো বস্তুৱে নিখুঁত নহয়। এজোপা গছ সম্পূৰ্ণ চিধা নহয়, ই বেকা, নিজৰ ধৰণে বিস্তাৰিত। এটা নদী কেতিয়াও সৰল ৰেখাত বৈ নাযায়, ই নিজৰ পথ নিজে সৃষ্টি কৰে। কেতিয়াবা জীৱন আগবাঢ়ি যোৱা যেন লাগে, কেতিয়াবা পিছপৰা যেন লাগে, কেতিয়াবা ছন্দ থাকে, কেতিয়াবা বিশৃংখলতা। ঋতুবোৰ কেতিয়াও একে নাথাকে, সদায় সলনি হৈ থাকে। সাগৰৰ ঢৌ কেতিয়াবা ওপৰলৈ উঠে, কেতিয়াবা তললৈ নামে। নদীয়েও নিজৰ প্ৰবাহ অনুসৰি পথ ঘূৰাই। তথাপিও কিয় এই সকলো ইমান ধুনীয়া লাগে? কিয় এই সকলোতে এক গভীৰ শান্তি অনুভৱ হয়? প্ৰকৃতিৰ সকলো বস্তু কিয় ইমান ধুনীয়া লাগে জানেনে? আপুনি পাহাৰলৈ যায় আৰু পাহাৰ দেখিলে মন শান্ত হৈ যায়। কোনো পাহাৰ বনোৱা নহয়, কোনো পাহাৰ একে আকৃতিৰ নহয়। কোনোবাটো ওখ, কোনোবাটো বেকা, কোনোবাটো কঠিন আৰু অসমান। তথাপিও সকলো আমাৰ ধুনীয়া লাগে। কিয়? কাৰণ সেইবোৰ প্ৰকৃতিৰ অংশ। আৰু প্ৰকৃতি সদায় বাস্তৱ। ই প্ৰামাণিক। ই নিজকে কেতিয়াও অভিনয় কৰি দেখুৱাব নালাগে। ৱাবি চাবিয়ে কৈছে, প্ৰকৃতিক গভীৰভাৱে পৰ্যবেক্ষণ কৰক, আপুনি জীৱনক বুজিবলৈ আৰম্ভ কৰিব। প্ৰকৃতিৰ মাজত তিনিটা গভীৰ শিক্ষা লুকাই আছে। প্ৰথম শিক্ষা, বৃদ্ধিৰ বাবে সময় লাগে। এটা সৰু বীজ এদিনতে গছ হৈ নুঠে। ই খৰখেদা নকৰে, ই আন গছৰ লগত তুলনাও নকৰে। ই কেৱল নিজৰ স্বাভাৱিক প্ৰক্ৰিয়া অনুসৰণ কৰে। কিন্তু আমি কি কৰো? আমি নিজৰ যাত্ৰাক আনৰ লগত তুলনা কৰো। আমি দ্ৰুত ফলাফল বিচাৰো। আমি অধৈৰ্য হৈ পৰো। আৰু তাৰ ফলত কি হয়? চাপ, উদ্বেগ আৰু অশান্তি। প্ৰকৃতিয়ে আমাক শিকায়, বৃদ্ধি হ'বলৈ সময় লাগে, আৰু সেইটো সম্পূৰ্ণ স্বাভাৱিক। দ্বিতীয় শিক্ষা, প্ৰতিটো পৰ্যায়ৰ নিজৰ উদ্দেশ্য থাকে। শৰৎ কালত গছৰ পাত সৰি পৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে গছজোপা মৰি গৈছে। আচলতে পৰিৱৰ্তিৰ বৃদ্ধিৰ বাবে ই নিজকে প্ৰস্তুত কৰিছে। জীৱনটো একেই হয়। কেতিয়াবা সকলো থমকি যোৱা যেন লাগে, কেতিয়াবা জীৱন লেহেমীয়া হৈ যায়। আমি ভাবো মোৰ জীৱনত যেন সকলো শেষ হৈ গ'ল। কিন্তু ৱাবি চাবিয়ে কৈছে, এইটো কোনো ব্ৰেকডাউন নহয়, এইটো এক প্ৰস্তুতি। প্ৰতিটো কঠিন পৰ্যায়ে আপোনাক গঢ়ি তুলিছে। এই কথাটো সদায় মনত ৰাখিব। তৃতীয় শিক্ষা, বৈ যাওক, জোৰ নকৰিব। এখন নদীয়ে কেতিয়াও নিজৰ পথৰ লগত যুঁজ নকৰে। ই কেৱল বৈ থাকে। যদি শিল আহে, নদীয়ে তাৰ কাষেৰে নিজৰ পথ বিচাৰি লয়। কিন্তু আমি কি কৰো? আমি জীৱনক নিয়ন্ত্ৰণ কৰিব বিচাৰো। আমি বিচাৰো সকলো আমাৰ ইচ্ছামতে হওক। আৰু আমি যেতিয়া সেয়া আমাৰ মতে নহয়, তেতিয়া হতাশা আমাৰ জন্মে। প্ৰকৃতিয়ে আমাক শিকায়, জোৰ জবৰদস্তিয়ে প্ৰতিৰোধ সৃষ্টি কৰে, কিন্তু প্ৰবাহে শান্তি আনে। ইয়াত আৰু এটা গভীৰ কথা আছে। প্ৰকৃতিয়ে আপোনাক পুনৰ নিজৰ ওচৰলৈ ঘূৰাই আনে। যেতিয়া আপুনি পাৰ্কত থাকে, পাহাৰত থাকে, বিলৰ কাষত বা মুকলি আকাশৰ তলত থাকে,
তেতিয়া আপুনি স্বয়ংক্ৰিয়ভাৱে ধীৰ হৈ পৰে, শান্ত হৈ পৰে। আপোনাৰ উশাহ নিশাহ শান্ত হয়, উশাহবোৰ গভীৰ হৈ উঠে, চিন্তাবোৰ লাহে লাহে কমি আহে, এটা নিস্তব্ধতা সৃষ্টি হয়। আৰু এই নিস্তব্ধতাৰ মাজত আপুনি নিজৰ প্ৰকৃত সত্তাক অনুভৱ কৰিবলৈ আৰম্ভ কৰে। প্ৰকৃতিৰ লগত সময় কটোৱাটো কোনো বিলাসিতা নহয়, আজিৰ যুগত ই এক প্ৰয়োজনীয়তা। কাৰণ যেতিয়া আপুনি প্ৰকৃতিৰ পৰা বিচ্ছিন্ন হয়, তেতিয়া আপুনি নিজৰ স্বাভাৱিক অৱস্থাৰ পৰাও বিচ্ছিন্ন হৈ পৰে। আৰু আপোনাৰ স্বাভাৱিক অৱস্থা কি? শান্তি, ভাৰসাম্য, সচেতনতা আৰু স্থিৰতা। কিন্তু আমি জীৱনটোক ইমান কৃত্ৰিম কৰি তুলিছো, পৰ্দা, জাননী, সময়সীমা আৰু অহৰহ ব্যস্ততাই আমাক নিজৰ পৰা আঁতৰাই ৰাখিছে। প্ৰকৃতিয়ে আমাক পুনৰ সেই সত্য স্থানলৈ ঘূৰাই নিয়ে। ই আমাক হুলস্থুলৰ মাজৰ পৰা শান্তিৰ দিশে লৈ যায়। যেতিয়া আপুনি এটা ফুল মন দি চাই, বতাহ অনুভৱ কৰে, চৰাইৰ মাত শুনে, তেতিয়া আপুনি একো অৰ্জন কৰা নাই, আপুনি কেৱল অস্তিত্বত আছে। আপুনি সেই মুহূৰ্তত সম্পূৰ্ণভাৱে উপস্থিত আছে। আপুনি বৰ্তমানলৈ উভতি আহিছে। আৰু সেইটোৱে হৈছে চূড়ান্ত বাস্তৱ। এই অধ্যায়ত আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে, প্ৰকৃতিয়ে কেতিয়াও তুলনা নকৰে। এজোপা সৰু গছ আৰু এজোপা ডাঙৰ গছ দুয়োটাই নিজৰ ধৰণে সম্পূৰ্ণ। এটা সৰু গছ কেতিয়াও বটগছ হ'ব নোৱাৰে, আৰু তাৰ কোনো প্ৰয়োজনো নাই। আপোনাৰ ঘৰৰ টাবত থকা গছবোৰ হয়তো কেতিয়াও ডাঙৰ গছ নহ'ব, তথাপিও সেইবোৰ নিজৰ ধৰণে সম্পূৰ্ণ আৰু সুন্দৰ। ঠিক তেনেকৈ আপুনিও আপোনাক কাৰো আগত নিজকে প্ৰমাণ কৰিব নালাগে, কাৰো লগত প্ৰতিযোগিতা কৰিব নালাগে। আৰু যেতিয়া আপুনি সত্যটো বুজিবলৈ আৰম্ভ কৰে, তেতিয়া আপুনি তুলনাহীন জীৱন জীয়াই থাকিবলৈ আৰম্ভ কৰে। সেয়ে আজিৰ পৰা এটা সচেতন অভ্যাস গঢ়ি তোলক। প্ৰতিদিনে অলপ সময় প্ৰকৃতিৰ মাজত কটাওক। 5 মিনিট হওক বা 15 মিনিট হওক, মুকলি আকাশখনলৈ চাওক, সূৰ্যৰ পোহৰ আপোনাৰ ওপৰত পৰিবলৈ দিয়ক, শুদ্ধ বতাহত খোজ কাঢ়ক। কাৰণ যেতিয়া আপুনি প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰে, তেতিয়া আপুনি কেৱল বাহিৰলৈ নাযায়, আপুনি নিজৰ ভিতৰলৈ উভতি আহে। মনত ৰাখিব, প্ৰকৃতি নিখুঁত নহয়, তথাপিও ই শান্তিপূৰ্ণ। আৰু যেতিয়া আপুনি এই কথাটো বুজিবলৈ আৰম্ভ কৰে, তেতিয়া আপুনিও নিজৰ অসম্পূৰ্ণ জীৱনত শান্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰে। আৰু সেইটোৱে আমাৰ আটাইতকৈ ডাঙৰ জয়। প্ৰকৃত জয় ইয়াৰ পৰাই আৰম্ভ হয়। এতিয়া আহক 5 নম্বৰ অধ্যায়লৈ। এই অধ্যায়টো অতি গভীৰ আৰু গুৰুত্বপূৰ্ণ। ইয়াত লিখা আছে, প্ৰামাণিক হওক, নিখুঁত নহয়। শুনিবলৈ সহজ লাগে, কিন্তু সঁচাকৈয়ে চালে আমি গোটেই জীৱনটো ইয়াৰ সম্পূৰ্ণ বিপৰীত দিশত চলি আছো। আমি অহৰহ চিন্তা কৰি থাকো, সচেতনভাৱে বা অৱচেতনভাৱে। মানুহে মোৰ বিষয়ে কি ভাবিব? মোৰ চেহেৰা কেনেকুৱা? মই যথেষ্ট ভাল নেকি? মই ঠিকভাৱে আগবাঢ়িছোনে? আৰু এই সমগ্ৰ প্ৰক্ৰিয়াত আমি এটা অদৃশ্য মুখা পিন্ধি জীৱন কটাও। ৱাবি চাবিয়ে আমাক এটা অতি গভীৰ উপলব্ধি দিয়ে। আপুনি যিমানেই নিজৰ প্ৰকৃত স্বৰূপৰ পৰা আঁতৰি যায়, সিমানেই ভিতৰৰ পৰা অস্থিৰ অনুভৱ কৰে। কাৰণ আপোনাৰ অন্তৰৰ গভীৰতাত আপুনি জানে আপুনি আচলতে কোন, আপুনি কি হোৱাৰ অভিনয় কৰি আছে। এই ভিতৰুৱা সংঘাতে ধীৰে ধীৰে লাহে লাহে উদ্বেগ, মানসিক চাপ আৰু অতিৰিক্ত চিন্তাৰ জন্ম দিয়ে। আপুনি বাহিৰৰ পৰা স্বাভাৱিক দেখা যাব পাৰে, কিন্তু ভিতৰৰ পৰা ইতিমধ্যে আৱেগিকভাৱে ক্লান্ত হৈ পৰিছে। প্ৰামাণিকতা মানে নিখুঁত নহয়, প্ৰামাণিকতা মানে বাস্তৱ হোৱা। আপোনাৰ ত্ৰুটি, আপোনাৰ ভুল, আপোনাৰ নিৰাপত্তাহীনতা, য'ত আপুনি ভাঙি পৰে, য'ত আপুনি বিস্তৃত হয়, এই সকলোবোৰে আপোনাৰ এক অংশ। আৰু যেতিয়া আপুনি এইবোৰ গ্ৰহণ কৰিবলৈ শিকে, তেতিয়া সেইবোৰ লুকুৱাই ৰখাৰ প্ৰয়োজন নাথাকে। আৰু যেতিয়া আপুনি লুকুৱাই ৰখা বন্ধ কৰে, তেতিয়া আপুনি ভিতৰৰ পৰা অদ্ভুতভাৱে মুক্ত অনুভৱ কৰে। এবাৰ কল্পনা কৰক, এটা ভুৱা ছবি ধৰি ৰাখিবলৈ কিমান শক্তিৰ প্ৰয়োজন। আপুনি প্ৰতিটো শব্দ ভাবি ক'ব লগা হয়, প্ৰতিটো কামৰ বিচাৰ কৰে, প্ৰতিটো পৰিস্থিতিত নিখুঁত দেখা যাবলৈ চেষ্টা কৰে। তথাপিও মনৰ গভীৰতাত সন্তুষ্টি নাই। কিয়? কাৰণ আপুনি হয়তো অনুমোদন পাব পাৰে,
কিন্তু অন্তৰৰ শান্তি কেতিয়াও নাপাব। ৱাবি চাবিয়ে কৈছে, অভিনয় বন্ধ কৰক, নিজৰ দৰে হ'বলৈ আৰম্ভ কৰক। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি অসাৱধান হৈ যাব। ইয়াৰ অৰ্থ এইটোও নহয় যে আপুনি আগবাঢ়ি যোৱা বন্ধ কৰিব। ইয়াৰ অৰ্থ আপুনি নিজকে অস্বীকাৰ কৰা বন্ধ কৰে, নিজৰ যাত্ৰাক গ্ৰহণ কৰে আৰু বাৰে বাৰে নিজকে বিচাৰ কৰা বন্ধ কৰে। যেতিয়া আপুনি নিজকে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া আপুনি স্বাভাৱিকভাৱে বৃদ্ধি পায়। কিন্তু যেতিয়া আপুনি সদায় নিজৰ লগতে যুঁজ কৰে, তেতিয়া সদায় আবদ্ধ হৈ থকা যেন অনুভৱ হয়। ইয়াত এটা অতি গুৰুত্বপূৰ্ণ কথা আছে, প্ৰামাণিকতাই প্ৰকৃত সংযোগ গঢ়ি তোলে। যদি আপুনি এনেকুৱা মানুহক লগ পায় যিয়ে সদায় নিখুঁত আচৰণ দেখুৱায়, তেতিয়া আপুনি স্বাভাৱিকভাৱে অলপ দূৰত্ব অনুভৱ কৰিব। কিন্তু যেতিয়া কোনোবাই নিজৰ নিৰাপত্তাহীনতা, নিজৰ কষ্ট, নিজৰ সংগ্ৰাম, নিজৰ বিফলতা আপোনাৰ লগত ভাগ কৰে, তেতিয়া আপুনি তেওঁলোকৰ সৈতে গভীৰভাৱে সংযোগ অনুভৱ কৰে। কিয় জানেনে? কাৰণ বাস্তৱে বাস্তৱক চিনে। এজন প্ৰামাণিক মানুহে আন এজন প্ৰামাণিক মানুহক সহজে অনুভৱ কৰিব পাৰে। আৰু সেইটোৱে হৈছে প্ৰকৃত সম্পৰ্কৰ ভেটি, সততা, উপস্থিতি, সত্যতা। ৱাবি চাবিয়ে কৈছে, আপোনাক সকলোৰে বাবে নিখুঁত হ'ব নালাগে, মাত্ৰ নিজৰ বাবে বাস্তৱ হ'ব লাগিব। যেতিয়া আপুনি এই পৰিৱৰ্তন কৰে, তেতিয়া আপুনি মানুহক আপ্লুত কৰাৰ চেষ্টা বন্ধ কৰে আৰু প্ৰথমবাৰৰ বাবে আপুনি তেওঁলোকৰ সৈতে সত্যিকাৰৰ সংযোগ স্থাপন কৰিবলৈ আৰম্ভ কৰে। আৰু এটা কথা সদায় মনত ৰাখিব, যিসকল অলপ ভুৱা, তেওঁলোক একদিন স্বাভাৱিকভাৱে আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। আজিলৈকে মই অগণন মানুহক লগ পাইছো, বহুতে আহি কয়, ছাৰ আপোনাৰ অবিহনে জীৱন একো নহয়। কিন্তু যদি মই এদিন তেওঁলোকৰ হোৱাটছআপৰ উত্তৰ নিদিওঁ বা 2-3 দিন নীৰৱে থাকো, তেতিয়া সকলো সলনি হৈ যায়। তেওঁলোকে ভাবিবলৈ আৰম্ভ কৰে, অ' মাই গড, কি হ'ল? আৰু এই অভিজ্ঞতাই মোক এটা কথা বাৰে বাৰে শিকাইছে, যি প্ৰামাণিক সেয়া স্থায়ী হয়। আৰু যিজন যাব বিচাৰে, সিজনে যাওঁতে কোনো অজুহাত বিচাৰি ল'বই। আপোনাৰ জীৱনত যিজন সঁচাকৈয়ে থাকিব বিচাৰে, তেওঁ আপোনাৰ হাজাৰ অভাৱৰ মাজতো থাকিব। কিন্তু যিজন যাব বিচাৰে, তেওঁ সৰু কথাকো পাহাৰ বনাই গুচি যাব। সেইবাবে নিজৰ প্ৰকৃত স্বৰূপ দিয়ক, নিজৰ শ্ৰেষ্ঠখিনি দিয়ক, তাৰপিছত পৃথিৱীয়ে নিজৰ মতে আচৰণ কৰিব। মানুহে নিজৰ যুক্তি দিব, নিজৰ ভুলক সঠিক প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব, আৰু আপুনি মাত্ৰ ক'ব, ঠিক আছে, সকলো ঠিক আছে। কাৰণ এইটো বুজাটো অতি প্ৰয়োজনীয়তা। প্ৰামাণিকতাই আপোনাৰ আত্মবিশ্বাস স্বাভাৱিকভাৱে গঢ়ি তোলে। যেতিয়া আপুনি নিজৰ দোষবোৰ গ্ৰহণ কৰে, নিজৰ অভাৱবোৰ স্বীকাৰ কৰে, আৰু তেতিয়া লুকাবলগীয়া একো নাথাকে। আৰু যেতিয়া আপুনি লুকাব নালাগে, তেতিয়া আপুনি ভিতৰৰ পৰা পাতল অনুভৱ কৰে। আৰু এই পাতলতাই আপোনাৰ প্ৰকৃত আত্মবিশ্বাস মানে এইটো নহয় যে আপুনি নিখুঁত। আত্মবিশ্বাস মানে এইটো নহয় যে আপুনি মানুহক আওকাণ কৰে। আত্মবিশ্বাস মানে হ'ল, মই নিজৰ লগত শান্তিত আছো। যিসকলে থাকিব বিচাৰে থাকিব, যিসকলে যাব বিচাৰে যাব। আত্মবিশ্বাস মানে আপুনি নিজৰ অসম্পূৰ্ণতাৰ সৈতে স্বাচ্ছন্দ্য অনুভৱ কৰিবলৈ শিকে। কিন্তু আমাৰ কণ্ডিচনিঙে কি কয়? ই কয়, প্ৰথমে নিখুঁত হওক, তাৰপিছত আত্মবিশ্বাস আহিব। কিন্তু ৱাবি চাবিয়ে ঠিক বিপৰীত কথা কয়, প্ৰথমে নিজকে গ্ৰহণ কৰক, তাৰপিছত আত্মবিশ্বাস স্বাভাৱিকভাৱে আহিব। প্ৰামাণিকতা মানে নিজৰ মূল্যবোধ অনুসৰি জীয়াই থকা। আপুনি কি অনুভৱ কৰে, কি বিশ্বাস কৰে, আপোনাৰ বাবে আচলতে কি গুৰুত্বপূৰ্ণ, যেতিয়া আপুনি এই সত্য অনুসৰি জীয়াই থাকিবলৈ আৰম্ভ কৰে, তেতিয়া আপুনি নিজৰ সৈতে একাত্ম অনুভৱ কৰে। আৰু যেতিয়া ভিতৰ আৰু বাহিৰ একে দিশত চলে, তেতিয়া জীৱনত স্বাভাৱিকভাৱে শান্তি আৰু স্থিৰতা আহে। সেয়েহে আজিৰ পৰা এটা সৰু অভ্যাস কৰক। যেতিয়াই আপুনি কোনো পৰিস্থিতিত পৰিব, নিজকে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিব, মই এই মুহূৰ্তত সঁচাকৈয়ে বাস্তৱ হৈ আছোনে, নে মই কেৱল অভিনয় কৰি আছো? মই কি নিজকে লুকুৱাই কেৱল এটা ইমেজ বজাই ৰাখিবলৈ চেষ্টা কৰি আছো নেকি? যদি উত্তৰটো হয় মই অভিনয় কৰি আছো, তেন্তে ক্ষণিকৰ বাবে থমকি ৰওক আৰু নিজকে বাস্তৱ হ'বলৈ অনুমতি দিয়ক। মনত ৰাখিব, এই পৃথিৱীয়ে আপোনাৰ নিখুঁত সংস্কৰণ বিচৰা নাই।
এই পৃথিৱীয়ে আপোনাৰ প্ৰকৃত সংস্কৰণটো বিচাৰিছে আৰু ই আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি নিজৰ প্ৰকৃত স্বৰূপটোকৈ বিচাৰে। যেতিয়া আপুনি নিজকে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে তেতিয়া হঠাতে জীৱনটো বহুত সহজ হৈ যায়। এতিয়া আহক 6 নম্বৰ অধ্যায়। এই অধ্যায়টো অতি সুন্দৰ। ইয়াত কোৱা হৈছে লাহে লাহে জীয়াই থকাটো দুৰ্বলতা নহয়, ই এক শক্তি। আজিৰ পৃথিৱীত আমি এনেকুৱা এখন সমাজত বাস কৰোঁ য'ত গতিকেই সফলতাৰ প্ৰতীক বুলি ধৰা হয়। দ্ৰুত ফলাফল, দ্ৰুত বৃদ্ধি, দ্ৰুত মেগী, দ্ৰুত জেপ্টো, দ্ৰুত জমেটো, দ্ৰুত ব্লিংকিট। এই অন্তহীন দৌৰত আমি ইমানেই বেগেৰে দৌৰি আছো যে আমি পাহৰি গৈছো আমি সঁচাকৈয়ে জীয়াই আছো নে কেৱল খেদি ফুৰিছো। ৱাবি-চাবি এই ভ্ৰমটোক সম্পূৰ্ণৰূপে ভাঙিলে। ই কয় জীৱনটোক দ্ৰুতভাৱে নহয় গভীৰভাৱে জীয়াই থাকিবলৈ শিকক। কাৰণ যেতিয়া আপুনি অতিবেগী হয় তেতিয়া আপুনি কেৱল জীৱনৰ উপৰিভাগতহে থাকে। কিন্তু যেতিয়া আপুনি লেহেমীয়া হয় আপুনি অনুভৱ কৰে, বুজে, শোষণ কৰে আৰু সেইটোৱে হৈছে প্ৰকৃত জীৱন। যেতিয়া আপুনি খাই কেৱল খাব, যেতিয়া কাৰোবাৰ লগত কথা পাতিব সম্পূৰ্ণ মনোযোগেৰে কথা পাতিব, যেতিয়া আপুনি সঁচাকৈয়ে সেই কথা বতৰাত উপস্থিত থাকে, তেতিয়া সেই মানুহজনেও নিজকে মূল্যৱান অনুভৱ কৰে। যেতিয়া আপুনি কাম কৰে সচেতনভাৱে আৰু সম্পূৰ্ণ মনোযোগেৰে কৰক। সমস্যাটো ক'ত হৈছে জানেনে? আমি একে সময়তে 10টা কাম কৰিবলৈ চেষ্টা কৰোঁ। খাই থাকোঁতে ফোন চাওঁ, কাম কৰি থাকোঁতে অতীত আৰু ভৱিষ্যতৰ কথা ভাবোঁ, কথা পাতি থাকোঁতেও মানসিকভাৱে অইন ঠাইত থাকোঁ। আপুনি হয়তো কাৰোবাৰ সন্মুখত বহি আছে কিন্তু আপোনাৰ মন আন ক'ৰবাত। তাৰ ফলত কি হয়? কামটো সঠিকভাৱে নহয় বা অভিজ্ঞতাও সম্পূৰ্ণ নহয়। ৱাবি-চাবিয়ে কৈছে আপুনি লাহে হয়, আপুনি সময় হেৰুৱাই নাপায়, আপুনি গভীৰতা লাভ কৰে। এটা সহজ উদাহৰণ ভাবক, আপুনি চাহ খাই আছে, যদি ফোন চাই তাড়াতাড়িকৈ চাহটো শেষ কৰে তেন্তে আপুনি কেৱল চাহ খাই শেষ কৰিলে, কিন্তু যদি আপুনি লাহে লাহে চুমুক দিয়ে তাৰ উষ্ণতা, সোৱাদ মুহূৰ্তত অনুভৱ কৰে। সাগৰখনলৈ এবাৰ চাওকচোন, ওপৰৰ ঢৌবোৰ সদায় ঢৌ কৰি আছে, মানে চলমান, কেতিয়াবা শান্ত কেতিয়াবা উত্তল, কিন্তু গভীৰতাত সদায় এক নীৰৱ শান্তি থাকে। ৱাবি-চাবিৰ মতে সাগৰ হবলৈ শিকক, বাহিৰত পৰিৱৰ্তন হবলৈ দিয়ক, কিন্তু ভিতৰত শান্ত হৈ থাকক। জীৱনত বাহিৰত যিকোনো ঘটনা ঘটিব পাৰে কিন্তু অন্তৰত শান্তি থাকিব লাগে। আমাৰ সমস্যাটো হ'ল আমি প্ৰতিটো ঢৌৰ ওপৰত প্ৰতিক্ৰিয়া দিওঁ। ইমান ডাঙৰ কিয়, ইমান সৰু কিয়, আমি সদায় এইবোৰতে ব্যস্ত থাকোঁ। কিন্তু যেতিয়া আপুনি মানি ল'ব হয় জীৱন এনেকুৱাই, ঢৌ এইদৰে উঠা নমা কৰে, তেতিয়া কথাবোৰ সলনি হয়। সৰু ল'ৰা-ছোৱালীয়ে ঢৌৰ শব্দ নকল কৰিলে কেনেকৈ কৰে? এইদৰেইটো কৰে। কল্পনা কৰকচোন, সিহঁতে জানে যে এইটো ঢৌৰ স্বভাৱ, এইটোৱে জীৱন, কিন্তু আমি সেই কথা বুজিবলৈ পাহৰি যাওঁ। গতিকে আজিৰ পৰা এটা সহজ অভ্যাস আৰম্ভ কৰক। যেতিয়া আপুনি কোনো পৰিস্থিতিত আবদ্ধ বা হতাশ অনুভৱ কৰে, নিজকে এটা প্ৰশ্ন সোধক, মই এই মুহূৰ্তটোক যিদৰে আছো সেইদৰে গ্ৰহণ কৰিব পাৰিমনে? মই এই বাস্তৱতাক কিছু সময়ৰ বাবে হ'লেও মানি ল'ব পাৰিমনে? ধন্যবাদ। যদি আপুনি সাৰাংশটো ভাল পাইছে তেন্তে লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলত কমেণ্ট কৰি আপোনাৰ মতামত শ্বেয়াৰ কৰক। আপোনাৰ মতামত আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ই আমাক আৰু উন্নত বিষয়বস্তু সৃষ্টি কৰাত সহায় কৰে। আহক আমি সকলোৱে আমাৰ চিন্তাৰ সৈতে মিলি এখন নতুন আৰু উন্নত পৃথিৱী সৃষ্টি কৰোঁ। জয় আই অসম।